আজি আমি আপোনালোকৰ লগত আনে আমাক কৰা তিৰস্কাৰ, অপজয়, দুৰ্নাম, এই নিন্দাবিলাকে আমাৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আমাৰ জীৱনবোৰো থানবান কৰি পেলোৱাৰ দৃষ্টান্ত আমি প্ৰায়ে দেখি আহিছোঁ। সেইবিলাকৰ পৰা আমি মনটোক কেনেদৰে আঁতৰাই ৰাখিম বা জীৱনত প্ৰভাৱ পৰিব নিদিয়াকৈ আমি কেনেদৰে থাকিব পাৰিম, সেই বিষয়ে কথা পাতিবলৈ আহিছোঁ আৰু আপোনালোকক আমাৰ চেনেললৈ স্বাগত জনাইছোঁ। নিন্দাটোক ইংৰাজীত ব্লেম বুলি কোৱা হয়। ইটোৱে সিটোৰ ওপৰত ব্লেম দিয়ে বা কোনোবাই কাৰোবাক অপকাৰ কৰিবৰ কাৰণে ব্লেম দিয়ে বা বিভিন্ন কাৰণত ব্লেম দিয়ে। এইবিলাক উৎপত্তি কেনেদৰে হয়? এই নিন্দাবিলাক হয় কি হয়, কাৰোবাৰ মাজত শত্ৰুতা থাকিলে, আৰু কিছুমান এনেকুৱা মানুহ আছে যে তেওঁলোকে আনৰ পৰচিন্তন কৰিয়ে ভাল পায়, আনৰ কথাবিলাক গাই ফুৰিয়ে ভাল পায়, এই তেওঁলোকৰ স্বভাৱ হৈ পৰে। সেই পৰচিন্তন কৰা লোকসকলৰ পৰা নাইবা পৰশ্ৰীকাতৰ কিছুমান লোক আছে যি আনৰ উন্নতি দেখিব নোৱাৰে, এওঁলোকৰ পৰা আমাক কি হয়, আমাক নিন্দা কৰা হয়। নিন্দা নকৰাকৈ আমি থাকিব পাৰোঁ, কিন্তু এইবোৰ আমাৰ উদ্দেশ্য প্ৰাণোদিত। সেইকাৰণেই গীতাৰ ভগৱানে কৈছে যে কোনোবাই তোমাক যদি নিন্দা কৰে, তুমি যদি সেই সময়ত কি কৰে বা প্ৰশংসা কৰে, তুমি সমতুল্য হৈ থাকা। তাৰমানে তোমাৰ মাজত এটা সমতা থাকিব লাগিব যে মই আৰু দুখ নকৰোঁ, ইমানতে মোৰ অন্ত পৰিছে, বা তেওঁ প্ৰশংসাই মোক উত্তাল কৰিব নোৱাৰে, মই বিচলিত নহওঁ, তেওঁ নিন্দাত মই বিচলিত নহওঁ। তেওঁ শ্ৰীমদ ভগৱত গীতাৰ ভগৱানে এই গ্ৰন্থখনি ১২ অধ্যায় ১৮ আৰু ১৯ নং শ্লোকত আমাক কৈছে, যিজনে শত্ৰু মিত্ৰ মান অপমান যাৰ যশ সুখ দুখ সকলোকে সমজ্ঞান কৰে। দুখকে তেওঁ সুখ বুলি ভাবে, শত্ৰুকে তেওঁ মিত্ৰ বুলি ভাবে, জাৰকে তেওঁ যশ বুলি ভাবে, বা গৰম ঠাণ্ডা তেওঁ অনুভৱ পৃথকে নকৰে। আৰু যিজন আসক্তিশূন্য, যিজনৰ আসক্তি মানে মোহ, যিজনৰ মোহ প্ৰায় কম বা তেওঁৰ মোহৰ বেলেঞ্চ আছে, অতি মোহ নহয়, যিজনে নিন্দা প্ৰশংসাত সমতুল্য, কোনোবাই নিন্দা কৰিছে তেওঁ প্ৰশংসা বুলি ধৰি লয়, যিজন সদায় সন্তুষ্ট আৰু যিজন স্থিৰ বুদ্ধি, তেওঁৰ মন বুদ্ধি একেটা কথাতে থাকে, তাৰমানে একেটা বস্তুতে থাকে, ইফাল সিফাল নহয়, সেইজনে কি কৰিছে, সেইজনকহে ভগৱানে সহায় কৰে। গীতা গ্ৰন্থখন আমাৰ সকলোৰে কি কৰিছে নমস্য। গীতা গ্ৰন্থ আমাৰ কি কয় ঘৰে ঘৰে থাকেই, আৰু এই গীতাৰ গ্ৰন্থ পাঠ কৰি বা গীতা পাঠ কৰি বছৰেকত আমাৰ জনসাধাৰণে কি কৰে, আনন্দ লভে বা মনলৈ শান্তি আহিব বুলি গীতা পাঠ ঘৰত কৰোৱায়। গীতা আমাৰ সমাজ জীৱনৰ মৌকুশ বুলি ক'ব পাৰি। গীতাৰ বাণী ভগৱানৰ মধুৰ বাণী বুলি কোৱা হয়। গীতা গ্ৰন্থখন মহাত্মা গান্ধীয়ে ইমানেই বিশ্বাস কৰিছিলে, তেওঁ চাৰ্মনদী মাউণ্টত লিখিছিলে যে যেতিয়া মোৰ মনত কিবা বিষাদৰ ৰেঙনি আহে, মই তাৰ উত্তৰ বিচাৰি পাৰ নাপাওঁ, তেতিয়া মই মনৰ শান্তি বিচাৰি শ্ৰীমদ ভগৱত গীতা গ্ৰন্থখন উলিয়াই লওঁ আৰু তাৰ এটা শ্লোক, এনেকুৱা এটা শ্লোক পঢ়োঁ যি শ্লোকটোৱে মোৰ মনৰ বিষাদ নাইকিয়া কৰি তোলে আৰু মনটো শান্তিৰে পৰিপূৰ্ণ কৰি তোলে। তেওঁ গীতা গ্ৰন্থখন ইমানেই ভাল পাইছিল যে গীতা গ্ৰন্থখন তেওঁ অনবৰত তেওঁৰ লগত আছিলেই। গতিকে আমাক যি গীতাৰ মধুৰ বাণীয়ে গীতাৰ ভগৱানে কৈছে, সেইখিনি আমি নিশ্চয় মানিব পাৰোঁ। ইয়াক মানিবলৈ অকণো কষ্ট নহয়। আমি জানো যে যিসকল লোকে আমাক নিন্দা কৰে, আমাৰ বেয়া চিন্তা কৰে বা আমাৰ উন্নতিত বেয়া পায়, সেইসকল লোক হৈছে বৰ্তমান কলিযুগৰ লোক। আমিও কলিযুগৰ, কিন্তু আমাৰ মনটো তেওঁলোকতকৈ অলপ বেলেগ, তেওঁলোকৰ সংস্কাৰো বেলেগ, আৰু তেওঁলোকৰ সংস্কাৰ হ'ল কলিযুগী সংস্কাৰ। আৰু তেওঁলোকে যি কথাবিলাক আলোচনা কৰে, নেতিবাচক ব্যৰ্থ বা অপ্ৰয়োজনীয় কথাবিলাক আলোচনা কৰে, সেইবিলাক তেওঁলোকৰ সংস্কাৰ হৈ যায় আৰু তেওঁলোকৰ সংসাৰখনত প্ৰভাৱ পেলায়। সংস্কাৰে সংসাৰত প্ৰভাৱ পেলায়, আৰু তেওঁলোকো হয়তো ঘৰতো তেওঁলোকৰ সুখ শান্তি নাই, কাৰণ তেওঁলোকে কি কৰে,
তেওঁলোকৰ এইবিলাক মনত অনবৰত বহি থাকে যে তেওঁলোকে ঘৰতো এইবিলাক ইটো সিটো ইটোৰ কথা সিটোত লগোৱা বা যিকোনো ধৰণৰ তেওঁলোকে বেয়া কামবিলাকে কৰি থাকে গতিকে তেওঁলোকৰ ওপৰত আমি গুৰুত্ব দিলে নহ'ব তেওঁলোক ওপৰলৈ যাব নোৱাৰে তেওঁ আগবাঢ়িও যাব নোৱাৰে এনেধৰণৰ লোকবিলাকৰ আন মানুহেও বেয়া পায় তেওঁলোকৰ পৰা পলাবলৈ তেওঁলোকে বিচাৰি পায় অন্য মানুহে বিচাৰি ফুৰে গতিকে আমি যদি ওপৰলৈ চিৰি বগাই ওপৰলৈ যাব খোজোঁ তেতিয়া আমি কি কৰিব বা আমি তেওঁলোকৰ লক্ষণটো প্ৰায় বাদ দিব লাগিব আৰু তেওঁলোকে যিখিনি কথা আমাৰ কথা আগৰ লোকৰ কথা কহি আমি শুনিও নুশুনা ভাও জুৰিব লাগিব আৰু কেতিয়াবা কৈ দিব লাগিব যে এইবিলাক কথা মোৰ আগত নক'ব মই শুনি বেয়া পাওঁ মোৰ লগত অন্য কথা পাতক মই আপোনাক তেতিয়া সহযোগ কৰিম কাৰণ তেওঁলোক হ'ল দুৰ্বল মনৰ আৰু কলিযুগী সংস্কাৰবিলাক যেতিয়া বেয়া সংস্কাৰবিলাক তেওঁলোকৰ মনত গোট খাইছে তেওঁলোকৰ মনৰ যিটো বেটাৰী সেই বেটাৰীটো ডাউন হৈ আছেও থাকিব কিন্তু আমাৰ অভিপ্ৰায় কি আমি কি কৰোঁ আমাৰ প্ৰত্যেক দিনে ৰাতিপুৱা আমি মনৰ বেটাৰীটো চাৰ্জ দিওঁ যেনেকৈ মোবাইলটো চাৰ্জ দিওঁ তেনেকৈ আমাৰ মনটো চাৰ্জ দিওঁ কেনেকৈ শুদ্ধ ভোজন হ'ল মনৰ আহাৰ হ'ল কি হ'ল আমাৰ শুদ্ধ ভাৱ চিন্তা এইবিলাক মনত আমি শুদ্ধ ভাৱ বিচাৰ চিন্তা ধাৰণাবিলাক আমি সোমোৱাই দিওঁ প্ৰত্যেক দিনে যে মই এক শান্ত স্বৰূপ আত্মা মই সকলো লোকৰে মংগল কামনা কৰোঁ বিশ্বনতে আমি গৈ উঠাব মই গোটেই বিশ্বৰ মংগল কামনা কৰোঁ মই বিশ্বৰ শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ মোৰ মন অতি শুদ্ধ এইবিলাক যেতিয়া আমি মনত পাগলি থাকোঁ আমাৰ মনটো শুদ্ধ হ'বই আমি কমজুৰি নহওঁ আৰু মোৰ মন যেতিয়া শুদ্ধ মই তেতিয়া আনৰ উপকাৰ নিশ্চয় কৰিম আনৰ উন্নতি মই সদায় ভাল পাম আৰু মোৰ যিজন শত্ৰু তেওঁক মই মনেৰে মুখেৰে তেওঁ কিবা এটা ক'লেও মই ধৰি নাথাকোঁ মই তেওঁক মিত্ৰ হিচাপে ল'ম আৰু সদায় ব্ৰহ্ম মুহূৰ্তত মই তেওঁৰ শান্তিৰ কামনা কৰিম আৰু তেওঁ এক শান্ত স্বৰূপ আত্মা বুলি ভগৱানৰ পৰা মই কি কৰোঁ মই আশীৰ্বাদ লৈ তেওঁলৈ পঠিয়াই থাকিম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম মোৰ নিজৰ উন্নতিৰ লগে লগে বিশ্বৰ আন লোকৰো উন্নতি হওক এইবিলাকত মই গুৰুত্ব দিম মই পৰশ্ৰীকাতৰ নহয় মই জ্ঞানী মই অধৈৰ্য নহয় মই ধৈৰ্য মই জ্ঞানী মই যিহেতুকে জ্ঞানী মই তেওঁক কি কৰিম ক্ষমা কৰি দিম ক্ষমা এটা মহৎ গুণ মই যেতিয়া তেওঁক ক্ষমা কৰি দিম মোৰ মনটো ভাল লাগিলে তেওঁৰ মনটো ভাল লাগিলে এইটো নহয় যে তেওঁ মোক নিন্দা কৰিছে আনে মোক প্ৰশংসা কৰক মই আনৰো প্ৰশংসা নিবিচাৰোঁ মোক আনৰ শলাগ নালাগে বা আনে মোৰ গুণবিলাক গাওক সেইটো মই নিবিচাৰোঁ এই প্ৰশংসাটোক ইংৰাজীত প্ৰেজ বুলি কয় এই প্ৰশংসা বিচৰা মানে মোৰ মনটো দুৰ্বল হৈ পৰা মই দুৰ্বল মনৰ হৈ পৰিম গতিকে মই মোৰ মনৰ দুৰ্বলতাৰ পৰিচয় আন কাকো নিদিওঁ স্বাৰ্থৰ ক্ষেত্ৰত মই যদি প্ৰশংসা বিচাৰোঁ তেতিয়া কি হ'ব মোৰ মানসিক যিটো শক্তি যি মনৰ শক্তি মোক কোনোবাই স্বাৰ্থৰ ক্ষেত্ৰত প্ৰশংসা কৰিলে তেতিয়া কি হ'ল মোৰ মনৰ শক্তি কমি যাব আৰু মই যদি মোৰ মনলৈ অকণমান অহংকাৰ যদিও আহে তেতিয়া কি হ'ব সেই অহংকাৰে মোৰ যিখিনি ভাল গুণ আছিল সম্পূৰ্ণ নাশ কৰি পেলাব গতিকে মই মনৰ স্থিতিৰ এক বেলেঞ্চত থাকিম মোৰ মনৰ স্থিতিৰ সমতা থাকিব আৰু সদায় মই কি কৰিম মোৰ মন জাষ্টিফাই কৰি থাকিম মোৰ মনত কেনেকুৱা বিচাৰ উৎপন্ন হৈছে মই ইতিবাচক বিচাৰ উৎপন্ন কৰিছোঁনে নেতিবাচক বিচাৰ উৎপন্ন কৰি থাকিম এইবিলাক যদি মই কৰি থাকোঁ মোৰ মনটো সদায় ফৰকাল হৈ থাকিব মোৰ মনত বেয়া চিন্তাই নাহে এতিয়া আমি আহোঁ তেওঁ মোক নিন্দা কৰিলে মই মোৰ মনত দুখ পালোঁ তেওঁ মোক গালিও নাপাৰোঁ মই তেওঁক অপমান নকৰোঁ তেওঁক ঘূৰাই নিন্দাও নকৰোঁ মই জানো এইবিলাক মোৰ কাৰ্মিক একাউণ্টছ এইবিলাক আমাৰ কৰ্মৰ ফলাফল নেদেখাজনৰ হাতত জমা হৈ আছে সেই কৰ্মৰ ফলাফল মোৰ আত্মাটোত জমা হৈ আছে নেদেখাজনে চাই আছে সেই কৰ্মৰ ফলাফলে আজি আগতে মই তেওঁক নিন্দা কৰিছিলোঁ তেওঁক মনত কষ্ট দিছিলোঁ সেইখিনি এতিয়া ঘূৰি মোলৈ আকৌ গুচি আহিলে গতিকে এইবিলাক মই কেনেকৈ আঁতৰাব লাগিব মই কল্যাণৰ ভাৱনা দিব লাগিব কেনে মই কল্যাণৰ ভাৱনা দিলে চিধা দিয়াৰ লগে লগে কল্যাণৰ ভাৱনাটো গুচি নাযায় মই মোৰ ইষ্ট দেৱতা মোৰ ভগৱানক পৰমাত্মাক মনত চিন্তা কৰিব লাগিব আৰু তেওঁক চিন্তা কৰি মই ভাবিব লাগিব যে তেওঁ যিজন লোকে মোক এনে কৰিছে বা যিজন লোকে মোক এনেকুৱা অশান্তি দিছে তেওঁৰ শান্তি হওক
তেওঁৰ শান্তি মই কামনা কৰিছোঁ, তেওঁৰ মংগল কামনা কৰিছোঁ, তেওঁৰ পৰিয়ালৰ মংগল কামনা কৰিছোঁ, তেওঁ সুখেৰে থাকক, তেওঁৰ উন্নতি মই কামনা কৰিছোঁ। আৰু মোৰ ক্ষেত্ৰত যি হৈছে বা মোৰ ক্ষেত্ৰত আগতে যি হৈছিল সকলো ভালৰ কাৰণে হৈছিল, কাৰণ আৰু এতিয়া যি হৈছে সকলো ভালৰ কাৰণে হৈছে আৰু ভৱিষ্যতে যি হ'ব ভালৰ কাৰণেই হ'ব। আৰু তেওঁ যিটো মোক পথ দেখুৱাই দিলে, তেওঁ যিটো মোৰ ক্ষেত্ৰত ব্লেম দিলে, মোক অপযশ দিলে, সেই অপযশে মোক দুৰ্বল কৰিব পৰা নাই, কাৰণ মোৰ মূৰৰ ওপৰত পৰমাত্মাৰ ছত্ৰ ছায়া আছে। ই মোক উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈহে সুবিধা দিলে। মই মোৰ ভুলবোৰ আঁতৰাই ভৱিষ্যতে বা বৰ্তমানত যি ভুল কৰিছোঁ সেই ভুলবোৰ আঁতৰাই এতিয়া মই উন্নতিৰ দিশেৰে নিজৰ লক্ষ্যত উপনীত হ'ব পৰাকৈ নিজৰ মনক সংযত কৰি মই ধৈৰ্য সহকাৰে আগবাঢ়ি যাবলৈ ওলাইছোঁ। ধন্যবাদ।